নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধু নথি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজি আপোনালোকৰ কাৰণে এটি মাৰাথন ক্লাছ লৈ আহিছো এই মাৰাথন ক্লাছত আপোনাৰ 100টা কোৱেশ্চন থাকিব যি খুবেই ইম্পৰ্টেন্ট গেট 3 আৰু গেট 4 কাৰণে ওকে 100টা প্ৰশ্নত 100 নম্বৰ থাকিব আপোনালোকে কেই নম্বৰ পায় মোক শেষত কমেন্ট কৰি জনাব আৰু লগতে আপোনালোকৰ কাৰণে এটি অফাৰ চলি আছে স্পেশাল অফাৰ যিসমূহ পিডিএফ আমি 99 रुपीसত দি আছিলো এতিয়া আপোনালোকে 49 रुपीसत লাভ কৰিব মাত্ৰ 7 দিনৰ বাবে যেহেতু 15 তাৰিখৰ পৰা পৰীক্ষা যি হগলে মক টেষ্টসমূহ লোৱা নাই মক টেষ্টসমূহ লৈ কেনে আপোনালোকে নিজকে পৰীক্ষা কৰিব পাৰিব আৰু মাত্ৰ 49 টকা আপোনালোকে পে কৰিলে আমাৰ পিডিএফ বোৰ লাভ কৰিব আমাৰ পিডিএফ বোৰ লাভ কৰাৰ এটা সহজ উপায় হৈছে আপোনালোকে আমাৰ WhatsApp নম্বৰত কন্টাক্ট কৰিব লাগিব WhatsApp নম্বৰটো হৈছে 8638686390 এই WhatsApp নম্বৰত আপোনালোকে কন্টাক্ট কৰিলে আমি স্ক্যানাৰ প্ৰভাইড কৰিম আপোনালোকে তাতে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিলে আপোনালোকে পিডিএফ পাই যাব গতিকে আজিৰ যিখন কোৱেশ্চন পেপাৰ বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে কাৰণ এই কোৱেশ্চন পেপাৰখনত তলে আপোনালোকে 100টা কোৱেশ্চন দেখা পাব আৰু এই 100টা কোৱেশ্চন খুবেই ইম্পৰ্টেন্ট আপোনালোকৰ কাৰণে গতিকে ক্লাছটো অকনমান ধৈৰ্য ধৰি শেষলৈকে এটেন্ড কৰিব আপোনালোকৰ বহুত লাভ হ'ব আৰু আজিৰ যি মাৰাথন ক্লাছৰ কোৱেশ্চন পেপাৰখনো লাগিলে আপোনালোকে কমেন্ট কৰিব পাই যাব ওকে ইয়াতে আপোনাৰ মই এনসাৰ কিউ দি দিছো সো আৰম্ভ কৰিবলৈ লৈছো আজিৰ মাৰাথন ক্লাছ গতিকে পেন পেপাৰ লৈ খাজু হৈ থাকক ওকে সো আৰম্ভ কৰিবলৈ লৈছো প্ৰথমটো কোৱেশ্চন 2024 চনৰ অলিম্পিকত মহিলা 800 মিটাৰ দৌৰত কোনে স্বৰ্ণ পদক লাভ কৰিছিল হু won the gold medal in women's 800 meter at the 2024 Olympics Correct answer হৈছে কেলি হডকিনসন ওকে অপশন বি ইজ ৰাইট আনসার নেক্সট কোৱেশ্চনটো হৈছে Which athlete won the gold medal in women's gymnastics all around at the 2024 Olympics 2024 চনৰ অলিম্পিকত মহিলা জিমনাস্টিক অল আৰাউণ্ডৰ কোন গৰাকী খেলুৱৈয়ে সোণৰ পদক লাভ কৰিছিল Correct answer হৈছে অপশন ডি ৰেবেকা এন্ড্ৰেড Next question to laisu which Indian athlete won a medal in javelin throw at the Paris 2024 Olympic okay Paris Olympic je 2024 je Paris Olympic অনুষ্ঠিত হৈছে তাতে javelin throw কোনে পদক লাভ কৰিছিল আমাৰ ভাৰতীয় আমি সকলোৱে জানো নীৰজ চোপ্ৰা okay কেতিয়াবা কোৱেশ্চন ভুল থাকিলে আপোনালোকে মোক কমেন্ট কৰি জনাব এটা চাওক এই কোৱেশ্চনটো অসমীয়া ইয়াতে আছে এখিনি নহয় okay name the host of summer olympics 2024 summer olympic 2024 কোনে আয়োজন কৰিছিল কোনখন দেখে আয়োজন কৰিছিল বৰ্তমান 2024 চনত যি সামাৰ অলিম্পিক হৈছে হেয়া আয়োজন কৰিছিল পেৰিছে ওকে টকিঅ অলিম্পিক হয় আপোনালোকে টকিঅ আয়োজন কৰে কেতিয়াবা কিন্তু 2024 ত পেৰিছে আয়োজন কৰিছিল নেক্সট কোৱেশ্চন 2024 চনৰ অলিম্পিকত পুৰুষৰ টেনিছ একক শাখাত কোনে স্বৰ্ণ পদক লাভ কৰিছিল হু সিকিউৰ্ড দা গোল্ড মেডেল ইন মেন্স টেনিছ সিংগলছ এট দা 2024 অলিম্পিক Correct answer হৈছে Alexander Zverev okay option B is the right answer next question to laisu other than Paris named the other city to host the Olympic trick okay Parisৰ বাহিৰেও তিনিবাৰ কৈ অলিম্পিক আয়োজন কৰা দেশখনৰ নাম কি পেৰিছে কেইবাৰ অলিম্পিক আয়োজন কৰিছিল আপোনালোকে জানে কিন্তু পেৰিছৰ বাহিৰেও আৰু তিনিবাৰ কৈ অলিম্পিক আয়োজন কৰা দেশ এখন আছে কোনখন বাৰু Correct answer হৈছে Tokyo মনত ৰাখিব next question to laisu which country won the gold medal in men's 4x100 meter relay at the 2024 Olympic 2024 চনৰ অলিম্পিকত পুৰুষৰ 4x100 মিটাৰ দৌৰ ৰিলেত কোনখন দেশে সোণৰ পদক লাভ কৰিছিল Correct answer হৈছে জামাইকা okay জামাইকা next question In which sport did Swapnil Kushal win a bronze medal? Swapnil Kushale কোনটো খেলৰ বাবে তেখেতে ব্ৰঞ্জ পদক লাভ কৰিছিল Swapnil Kushale তেখেত শুটিংৰ লগত জড়িত গতিকে শুটিংৰ বাবে তেখেতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল Next question Which team won the bronze medal in men's hockey at the Paris 2024 Olympics? কোনটো টিমে পেৰিছ 2024 অলিম্পিকত পুৰুষৰ হকিত কোনটো দলে ব্ৰঞ্জৰ পদক লাভ কৰিছিল Correct answer হৈছে ভাৰতে লাভ কৰিছিল ইণ্ডিয়া ওকে নেক্সট কোৱেশ্চন লৈ আহিছো 2024 চনৰ অলিম্পিকত পুৰুষ ৰাগবি 7ছত কোনখন দেশে সোণৰ পদক লাভ কৰিছিল Which country won the gold medal in men's rugby sevens at the 2024 Olympics
কাৰেক্ট এনসাৰ হৈছে নিউজিলেণ্ড ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱন দ্য গ'ল্ড মেডেল ইন উমেন্স 100 মিটাৰ হাৰ্ডেল এট দ্য 2024 অলিম্পিক 2024 চনৰ অলিম্পিকত মহিলাৰ 100 মিটাৰ হাৰ্ডেলছত কোনে স্বৰ্ণ পদক লাভ কৰিছিল কাৰেক্ট এনসাৰ হৈছে কেন্দ্ৰা হেৰিছন ওকে অপশ্যন বি ইজ ৰাইট এনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱন দ্য গ'ল্ড মেডেল ইন উমেন্স 400 মিটাৰ এট দ্য 2024 অলিম্পিক 2024 চনৰ অলিম্পিকত মহিলাৰ 400 মিটাৰ দৌৰত কোনে স্বৰ্ণ পদক লাভ কৰিছিল কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি মেৰিলেডি পেলিনো ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 13 হু ক্লাইঞ্চেড দ্য গ'ল্ড মেডেল ইন মেন্স টেনিছ ছিংগলছ এট দ্য 2024 অলিম্পিক 2024 চনৰ অলিম্পিকত পুৰুষৰ টেনিছ একক শাখাত কোনে স্বৰ্ণ পদক লাভ কৰিছিল কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি ডেনিল মাধৱদেৱ ওকে মেডভেডেভ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱন দ্য ব্ৰঞ্জ মেডেল ইন মেন্স 50 মিটাৰ ৰাইফলছ 3 পজিশ্যনছ ফৰ ইণ্ডিয়া ভাৰতৰ হৈ পুৰুষৰ 50 মিটাৰ ৰাইফল 3 নম্বৰ পজিশ্যনত কোনে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল কাৰেক্ট এনসাৰ হৈছে স্বপ্নিল কৌশল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 15 হুইচ ইণ্ডিয়ান এথলেট ৱন এ ব্ৰঞ্জ মেডেল ইন উমেন্স 10 মিটাৰ এয়াৰ পিষ্টল মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰিছিল কোনগৰাকী ভাৰতীয় খেলুৱৈ Yes, correct answer is Monu Bhaker. Okay, option B is the right answer. কি হ'ব Monu Bhaker. মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কাউণ্ট্ৰি অন দ্য গ'ল্ড মেডেল ইন মেন্স ফিল্ড হকী এট দ্য 2024 অলিম্পিক 2024 চনৰ অলিম্পিকত কোনখন দেশে পুৰুষৰ হকীৰ স্বৰ্ণ পদক লাভ কৰিছে পুৰুষৰ ফিল্ডত গোল্ড মেডেল হকীত কোনে লাভ কৰিছিল অষ্ট্ৰেলিয়া ওকে অপশ্যন বি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱাজ দ্য ইণ্ডিয়ান ফ্লেগ বেৰিয়াৰ এট দ্য অপেনিং চেৰেমনি অফ দ্য পেৰিছ 2024 অলিম্পিক পেৰিছ 2024 অলিম্পিকত মুকলি সভাত ভাৰতীয় পতাকাবাহী কোন আছিল কাৰেক্ট এনচাৰ হৈছে পি ভি সিন্ধু নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱন দ্য চিলভাৰ মেডেল ফৰ ইণ্ডিয়া ইন মেন্স জেভলিন থ্ৰ' এট দ্য পেৰিছ 2024 অলিম্পিক্স কাৰেক্ট এনচাৰ হৈছে নীৰজ চোপ্ৰা ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হাউ মেনি মেডেল ডিড ইণ্ডিয়া উইন দ্য টোটেল এট দ্য পেৰিছ 2024 অলিম্পিক পেৰিছ 2024 অলিম্পিকত ভাৰতে মুঠ কিমানটা পদক লাভ কৰিছিল কাৰেক্ট এনচাৰ হৈছে ভাৰতে মুঠ 6টা পদক লাভ কৰিছিল 6 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইণ্ডিয়ান টিম অন দ্য ব্ৰঞ্জ মেডেল ইন দ্য পেৰিছ 2024 অলিম্পিক পেৰিছ 2024 অলিম্পিকত কোনটো ভাৰতীয় দলে ব্ৰঞ্জৰ পদক লাভ কৰিছিল কাৰেক্ট এনচাৰ হৈছে মেন্স হকী টিম ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন হুইচ স্পৰ্ট ডিড স্বপ্নিল কৌশল উইন এ ব্ৰঞ্জ মেডেল কোনখন খেলত স্বপ্নিল কৌশলে ব্ৰঞ্জৰ পদক লাভ কৰিছিল স্বপ্নিল কৌশল কি কোনটো খেলৰ লগত জড়িত আমি অলৰেডি ডিছকাছ কৰিছোঁ কাৰেক্ট এনচাৰটো আপোনালোকে দিব পাৰিব য়েছ শ্বুটিঙৰ লগত ওকে অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন হুইচ কাউণ্ট্ৰি ৱন দ্য গ'ল্ড মেডেল ইন মেন্স ফিল্ড হকী এট দ্য 2024 অলিম্পিক্স 2024 চনৰ অলিম্পিকত কোনখন দেশে পুৰুষৰ ফিল্ড হকীৰ স্বৰ্ণ পদক লাভ কৰিছিল কাৰেক্ট এনচাৰ হৈছে নেদাৰলেণ্ডছ ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ টিম অন দ্য গ'ল্ড মেডেল ইন মেন্স ফুটবল এট দ্য 2024 অলিম্পিক্স 2024 চনৰ অলিম্পিকত পুৰুষৰ ফুটবলত কোনটো দলে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল কাৰেক্ট এনচাৰ হৈছে স্পেইন ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ
নেম দ্য হোষ্ট অফ ছামাৰ অলিম্পিক্স 2024 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ আয়োজকৰ নাম কি কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি পেৰিছ ওকে নেক্সট কুৱেশ্যন হুইচ ইণ্ডিয়ান এথলিট ৱন এ মেডেল ইন শ্বুটিং এট দ্য পেৰিছ 2024 অলিম্পিক পেৰিছ 2024 অলিম্পিকত শ্বুটিঙত কোনজন ভাৰতীয় খেলুৱৈয়ে পদক লাভ কৰিছিল কাৰেক্ট এনসাৰ হৈছে মনু ভাকাৰ ওকে নেক্সট কুৱেশ্যন হু ৱন দ্য গোল্ড মেডেল ইন ওমেন্স 400 মিটাৰ এট দ্য 2024 অলিম্পিক 2024 চনৰ অলিম্পিকত মহিলাৰ 400 মিটাৰ দৌৰত কোনে স্বৰ্ণ পদক লাভ কৰিছিল কাৰেক্ট এনসাৰ হৈছে মাৰিলেডি পলিনো ওকে অপশ্যন এ ইজ ৰাইট এনসাৰ নেক্সট কুৱেশ্যনটো লাইছো হু ৱন দ্য গোল্ড মেডেল ইন ওমেন্স শ্বুট পট এট দ্য 2024 অলিম্পিক 2024 চনৰ অলিম্পিকত মহিলা শ্বট পুটত কোনে স্বৰ্ণ পদক লাভ কৰিছিল কোনে লাভ কৰিছিল কাৰেক্ট এনসাৰ হৈছে ইয়ামাচি অগন্তি ওকে নেক্সট কুৱেশ্যনটো লাইছো আদাৰ দেন পেৰিছ নেম দ্য আদাৰ চিটি টু হোষ্ট অলিম্পিক 3 পেৰিছৰ বাহিৰত তিনিবাৰকৈ অলিম্পিক আয়োজন কৰা আনখন দেশ হৈছে টকিঅ' এইটো আমি অলৰেডি কুৱেশ্যন ডিছকাছ কৰিছোঁ নেক্সট কুৱেশ্যন হু চিক'ৰ্ড দ্য গোল্ড মেডেল ইন দ্য মেন্স জেভলিন থ্ৰ' এট দ্য পেৰিছ 2024 অলিম্পিক পেৰিছ 2024 অলিম্পিকত পুৰুষৰ জেভলিন থ্ৰ'ত কোনে স্বৰ্ণ পদক লাভ কৰিছিল ইয়েছ কাৰেক্ট এনসাৰ হৈছে আৰ্চাদ নাদিব তেখেতে 92.97 মিটাৰ তেখেতে জেভলিন থ্ৰ' কৰিছিল গতিকে 92 মিটাৰ আছিল তেখেতৰ হয়নে 92 আছিল না 97 আছিল মোক কমেণ্ট কৰিবচোন তেখেতে আৰ চি নন্দিনে পাকিস্তানৰ হয় তেখেতে গ'ল্ড মেডেল লাভ কৰিছিল জেভলিন থ্ৰ'ত আৰু নীৰজ চোপ্ৰাই চিলভাৰ মেডেল নেক্সট কুৱেশ্যন হু ৱন দ্য চিলভাৰ মেডেল ফৰ ইণ্ডিয়ান এথলিট এট দ্য পেৰিছ 2024 অলিম্পিক পেৰিছ 2024 অলিম্পিকত এথলেটিক্সৰ ভাৰতৰ হৈ কোনে ৰূপৰ পদক লাভ কৰিছিল obviously নীৰজ চোপ্ৰাই জেভলিন থ্ৰ'ত ওকে অপশ্যন ডি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যন হু ৱন দ্য ব্ৰঞ্জ মেডেল ইন মেন্স ৰেছলিং ফৰ ইণ্ডিয়া ভাৰতৰ হৈ পুৰুষৰ মল্লযুঁজত কোনে ব্ৰঞ্জৰ পদক লাভ কৰিছিল কাৰেক্ট এনসাৰ হৈছে অমন শ্বেৰাৱত অপশ্যন এ ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটো লাইছোঁ ইন হুইচ ইভেণ্ট ডিড মনু ভাকাৰ এণ্ড সৰবজিৎ সিং উইন এ ব্ৰঞ্জ মেডেল কোনখন ইভেণ্টত মনু ভাকে আৰু সৰবজিৎ সিঙে ব্ৰঞ্জৰ পদক লাভ কৰিছিল কাৰেক্ট এনসাৰ হৈছে মিক্স টিম 10 মিটাৰ এয়াৰ পিষ্টল ওকে অপশ্যন এ ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটো লাইছোঁ হুইচ এথলিট ৱন দ্য গ'ল্ড মেডেল ইন ওমেন্স জিমনাষ্টিক অল এৰাউণ্ড এট দ্য 2024 অলিম্পিক্স 2024 চনৰ অলিম্পিকত মহিলা জিমনাষ্টিক অল এৰাউণ্ডত কোনগৰাকী খেলুৱৈয়ে সোণৰ পদক লাভ কৰিছিল কাৰেক্ট এনসাৰ হৈছে চাইমন্স ৱেলছে ওকে নেক্সট কুৱেশ্যনটো লাইছোঁ হুইচ কাণ্ট্ৰি হেজ এনাউন্স টু বিকাম দ্য ফাৰ্ষ্ট ইউৰোপিয়ান নেশ্যনছ টু ইছ্যু ডিজিটেল Shanghai visas for visitor to the 2024 Paris Olympic 2024 চনৰ পেৰিছ অলিম্পিকলৈ অহা দৰ্শনাৰ্থীৰ বাবে ডিজিটেল চেঞ্জেছ ভিজা প্ৰদান কৰা প্ৰথমখন ইউৰোপীয় ৰাষ্ট্ৰ কোনখন দেশ হিচাপে ঘোষণা হৈছিল ৰাষ্ট্ৰ হিচাপে কোনখন দেশে ঘোষণা কৰিছে কাৰেক্ট এনসাৰ হৈছে ফ্ৰান্স নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হু চিক'ৰ্ড দ্য গ'ল্ড মেডেল ইন মেন্স মাৰাথন এট দ্য 2024 অলিম্পিক 2024 চনৰ অলিম্পিকত পুৰুষৰ মাৰাথন কোনে স্বৰ্ণ পদক লাভ কৰিছিল কাৰেক্ট এনসাৰ হৈছে তামিৰাট টোলা ওকে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হুইচ কাণ্ট্ৰি ৱন দ্য গ'ল্ড মেডেল ইন মেন্স হেণ্ডবেল এট দ্য 2024 অলিম্পিক 2024 চনৰ অলিম্পিকত পুৰুষৰ হেণ্ডবেলত কোনখন দেশে সোণৰ পদক লাভ কৰিছিল কাৰেক্ট এনসাৰ হৈছে ডেনমাৰ্ক অপশ্যন চি ইজ ৰাইট এনসাৰ নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ ভাৰতৰ হৈ মিক্সড টিম 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত কোনে ব্ৰঞ্জৰ পদক লাভ কৰে হু ৱন দ্য ব্ৰঞ্জ মেডেল ইন দ্য মিক্সড টিম 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্ট ফৰ ইণ্ডিয়া
কাৰেক্ট এনচাৰ মনু ভাকেৰ এণ্ড সৌৰভজিৎ সিং এই তেখেত দুজনৰ লগ লাগি 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছিল একেলগে নেক্সট কুৱেশ্যনটো আহিছোঁ এৰেঞ্জ দ্য ফলোইং কাণ্ট্ৰিজ ইন দ্য কাৰেক্ট ইনক্ৰিজিং অৰ্ডাৰ অফ মেডেল টেলি এজ ওৱান এট দ্য অলিম্পিক 2024 2024 চনৰ অলিম্পিকত জয়ী হোৱা পদকৰ সংখ্যাৰ সঠিক বৃদ্ধি ক্ৰমত তলত দিয়া দেশসমূহ সজাই লওক আমাক ইয়াত দেশ কেইখনমান দিছে গতিকে আমাক সজাব দিছে প্ৰথমতে কোনখন দেশে লাভ কৰিছে অ'কে কাৰেক্ট এনচাৰ কি হ'ব ইয়াৰে কুৱেশ্যন নম্বৰ 38 কাৰেক্ট এনচাৰ কি হ'ব য়েছ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি অপশ্যন চি ক'ত আছে য়েছ অপশ্যন চি হ'ব এইটো হ'ল কাৰেক্ট মিলাই ল'বা হা পিডিএফটো যদি কিনি লোৱা তেনেহ'লে গম পাবা নেক্সট কুৱেশ্যন পেৰিছ 2024 অলিম্পিকত পুৰুষ হকীত কোনটো দলে ব্ৰঞ্জৰ পদক লাভ কৰিছিল হুইচ টিম ৱন দ্য ব্ৰঞ্জ মেডেল ইন মেন্স হকী এট দ্য পেৰিছ 2024 অলিম্পিক ব্ৰঞ্জৰ পদক কোনটো লাভ কৰিছিল ইণ্ডিয়াই লাভ কৰিছিল নে অপশ্যন এ ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কাউণ্ট্ৰি টপ দ্য মেডেল টেলি এট 2024 অলিম্পিক গেমছ 2024 চনৰ অলিম্পিক খেলত কোনখন দেশে পদকৰ সংখ্যাত শীৰ্ষস্থান দখল কৰিছে য়েছ USA আমি সকলোৱে জানো হয়নে USA পদকৰ সংখ্যাত সবচেয়ে ওপৰত আছে USA বহুত পদক লাভ কৰিছিল নেক্সট কুৱেশ্যন হুইচ ইণ্ডিয়ান এথলিট ৱন এ মেডেল ইন মেন্স ৰেছলিং এট দ্য পেৰিছ 2024 অলিম্পিক পেৰিছ 2024 অলিম্পিকত পুৰুষৰ মল্লযুঁজত কোনজন ভাৰতীয় খেলুৱৈয়ে পদক লাভ কৰিছিল কাৰেক্ট এনচাৰ হৈছে অমন চেৰাপাট অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কাউণ্ট্ৰি ৱন দ্য গ'ল্ড মেডেল ইন উমেন্স ভলীবল এট দ্য 2024 অলিম্পিক্স 2024 চনৰ অলিম্পিকত কোনখন দেশে মহিলা ভলীবলত স্বৰ্ণৰ পদক লাভ কৰিছিল কোনটো হ'ব কাৰেক্ট কাৰেক্ট এনচাৰ হৈছে ইটালী অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কাউণ্ট্ৰি অন দ্য গ'ল্ড মেডেল ইন মেন্স ৰাগবি 7 এট দ্য 2024 অলিম্পিক 2024 চনৰ অলিম্পিকত পুৰুষৰ ৰাগবি 7ত কোনখন দেশে সোণৰ পদক লাভ কৰিছিল কাৰেক্ট এনচাৰ হৈছে ফ্ৰান্সে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱন দ্য গ'ল্ড মেডেল ইন মেন্স মাৰাথন এট দ্য 2024 অলিম্পিক 2024 চনৰ অলিম্পিকত পুৰুষৰ মাৰাথনত কোনে স্বৰ্ণ পদক লাভ কৰিছিল কাৰেক্ট এনচাৰ হৈছে ইলিউড কিপছৰগে অপশ্যন এ হৈছে ৰাইট এনচাৰ মনত থাকিব নেক্সট কুৱেশ্যন হু ৱাজ দ্য ইণ্ডিয়ান ফ্লেগ বেয়াৰ এট দ্য অপেনিং চেৰেমনি অফ দ্য পেৰিছ 2024 অলিম্পিক পেৰিছ 2024 অলিম্পিকৰ মুকলি সভাত ভাৰতীয় পতাকাবাহী কোন আছিল PV সিন্ধু আমি অলৰেডি ডিছকাছ কৰিছোঁ হয়নে নেক্সট কুৱেশ্যন হু ৱন দ্য গ'ল্ড মেডেল ইন মেন্স 100 মিটাৰ স্পিন এট দ্য 2024 অলিম্পিক কাৰেক্ট এনচাৰ কি হ'ব য়েছ অপশ্যন এ ইজ ৰাইট এনচাৰ নোৱা লেটছ অ'কে নেক্সট কুৱেশ্যন হুইচ ইণ্ডিয়ান wrestler won a bronze medal at the Paris 2024 Olympic পেৰিছ 2024 অলিম্পিকত কোনজন ভাৰতীয় মল্লযুঁজৰে ব্ৰঞ্জৰ পদক লাভ কৰিছিল কাৰেক্ট এনচাৰ হৈছে দীপক পুনিয়া নেক্সট কুৱেশ্যন competition for which of these games started before the opening ceremony of Olympics 2024 2024 চনৰ অলিম্পিকত মুকলি অনুষ্ঠানৰ পূৰ্বে এইবোৰ কোনখন খেলৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল কাৰেক্ট এনচাৰ হৈছে ৰাগবি নেক্সট কুৱেশ্যন হু secured the gold medal in men's tennis singles at the 2024 Olympic 2024 চনৰ অলিম্পিকত পুৰুষৰ টেনিছ একক শাখাত কোনে স্বৰ্ণ পদক লাভ কৰিছিল কাৰেক্ট এনচাৰ হৈছে নোভাক জকোভিক অ'কে নেক্সট কুৱেশ্যন হুইচ ইণ্ডিয়ান এথলেট অন এ ব্ৰঞ্জ মেডেল ইন উমেন্স 10 মিটাৰ এয়াৰ পিষ্টল মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰিছিল কোনগৰাকী ভাৰতীয় খেলুৱৈ কাৰেক্ট এনচাৰ হৈছে মনু ভাকেৰ অ'কে এতিয়ালৈকে আমি 50টা কুৱেশ্যন ডিছকাছ কৰিলোঁ কুৱেশ্যনকেইটা কেনেকুৱা লাগিছে জনাব আৰু নেক্সট আমি 50টা কুৱেশ্যন ডিছকাছ কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো যেতিয়া এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব অ'কে নেক্সট কুৱেশ্যনটো আৰম্ভ কৰিছোঁ হোৱাট ইজ দ্য কেপিটেল অফ আফগানিস্তান আফগানিস্তানৰ ৰাজধানী কি কোনে জানে কমেণ্ট কৰকচোন আফগানিস্তানৰ ৰাজধানী কি কি হ'ব পাৰে
বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু দেই, পৰীক্ষাত প্ৰায় আহি থাকে কিন্তু। আফগানিস্তানৰ ৰাজধানী হৈছে কাবুল, হয়নে? গুড, অপশ্যন বি ইজ এ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হোৱাট ইজ দ্য কাৰেঞ্চি অফ ভিয়েটনাম? ভিয়েটনামৰ মুদ্ৰাক কি বুলি কোৱা হয়? ভিয়েটনামৰ মুদ্ৰাক কি বুলি কোৱা হয়? কাৰেক্ট এনচাৰ হৈছে ডং বুলি কোৱা হয়, মনত ৰাখিব ভিয়েটনামৰ মুদ্ৰাক। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হোৱাট ইজ দ্য কেপিটেল অফ আৰ্জেণ্টিনা? আৰ্জেণ্টিনাৰ ৰাজধানীখনৰ নাম কি? আৰ্জেণ্টিনাৰ ৰাজধানীখনৰ নাম কি? কাৰেক্ট এনচাৰ হৈছে বিউনছ এয়াৰ্ছ। অ'কে, অপশ্যন চি ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হোৱাট ইজ দ্য কাৰেঞ্চি অফ উজবেকিস্তান? উজবেকিস্তানৰ মুদ্ৰা কিমান বা কি নামেৰে জনা যায়? কাৰেক্ট এনচাৰ হৈছে উজবেকিস্তান চাম বুলি জনা যায়। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰেলিয়া? অষ্ট্ৰেলিয়াৰ ৰাজধানীখনৰ নাম কি? অষ্ট্ৰেলিয়াৰ ৰাজধানীখনৰ কথা আমি সকলোৱে জানো, কেনবেৰিয়া। অ'কে, অপশ্যন ডি ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য কেপিটেল অফ USA? আমেৰিকাৰ ৰাজধানী কি? আমেৰিকাৰ ৰাজধানীখনৰ নাম কি? ৱাশ্বিংটন DC। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰেলিয়া? অষ্ট্ৰেলিয়াৰ ৰাজধানীখনৰ নাম কি? কাৰেক্ট এনচাৰ হৈছে ভিয়েনা। অপশ্যন চি ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইউনাইটেড আৰব এমিৰেটছ? সংযুক্ত আৰব আমিৰশ্বাহীৰ মুদ্ৰা কিমান বা মুদ্ৰাক কি নামেৰে জনা যায়? কাৰেক্ট এনচাৰ হৈছে দিৰহাম বুলি জনা যায় আৰবত। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য কেপিটেল অফ ভূটান? ভূটানৰ কেপিটেল কি বা ৰাজধানী কি? ভূটানৰ ৰাজধানীৰ নাম আমি সকলোৱে জানো, থিম্পু, হয়নে? কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, থিম্পু। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইউক্ৰেইন? ইউক্ৰেইনৰ মুদ্ৰাক কি নামেৰে জনা যায়? কাৰেক্ট এনচাৰ হৈছে হেৰেভনা। অ'কে, অপশ্যন চি ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হোৱাট ইজ দ্য কেপিটেল অফ টাৰ্কি? তুৰস্কৰ ৰাজধানী কি নামেৰে জনা যায়? কাৰেক্ট এনচাৰ হৈছে আনকাৰা। অপশ্যন এ ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন। হোৱাট ইজ কাৰেঞ্চি অফ ব্ৰাজিল? ব্ৰাজিলৰ মুদ্ৰাক কি নামেৰে জনা যায়? ব্ৰাজিলৰ মুদ্ৰাক কি নামেৰে জনা যায়? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। কাৰেক্ট এনচাৰ হৈছে ৰিয়েল। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হোৱাট ইজ দ্য কেপিটেল অফ চিৰিয়া? চিৰিয়াৰ ৰাজধানী কি? মনত ৰাখিব, প্ৰায় পৰীক্ষাত আহি থকা কুৱেশ্যন এইটো। চিৰিয়াৰ ৰাজধানী হৈছে ডামাস্কাছ। অপশ্যন চি ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য কাৰেঞ্চি অফ ছুইজাৰলেণ্ড? ছুইজাৰলেণ্ডৰ মুদ্ৰাক কি নামেৰে জনা যায়? কাৰেক্ট এনচাৰ হৈছে ছুইচ ফ্ৰেঞ্চ। অ'কে, নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য কাৰেঞ্চি অফ চাইনা? চাইনাৰ মুদ্ৰাক কি নামেৰে জনা যায়? হোৱাট ইজ দ্য কাৰেঞ্চি অফ চাইনা? চাইনাৰ পইচা কি নামেৰে জনা যায়? আমি সকলোৱে জানো, হয়নে? কিন্তু চাইনাৰ ৰাজধানী কি? চাইনাৰ ৰাজধানী কি হ'ব পাৰে? চাইনাৰ ৰাজধানী হৈছে বেইজিং, হয়নে? আৰু চাইনাৰ মুদ্ৰাক কি নামেৰে জনা যায়? আপোনালোকে মোক কমেণ্ট কৰি যাবচোন। চাইনাৰ কাৰেঞ্চি কি নামেৰে জনা যায়? কুৱেশ্যনটো ভুলকৈ আছে ইয়াতে। চাইনাৰ কাৰেঞ্চি কি নামেৰে জনা যায় মোক কমেণ্ট কৰিব। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য কাৰেঞ্চি অফ জাৰ্মানী? জাৰ্মানীৰ মুদ্ৰা কি নামেৰে জনা যায়? কাৰেক্ট এনচাৰ হৈছে ইউৰো। অপশ্যন বি ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য কেপিটেল অফ শ্ৰীলংকা? শ্ৰীলংকাৰ ৰাজধানী কি? য়েছ, অপশ্যন এ ইজ ৰাইট এনচাৰ, কলম্বো। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য কেপিটেল অফ ৰাছিয়া? ৰাছিয়াৰ ৰাজধানী কি? এইটো কুৱেশ্যন ভুলকৈ আছে চাওক। হোৱাট ইজ দ্য কেপিটেল অফ ৰাছিয়া? ৰাছিয়াৰ কেপিটেলৰ কথা সুধিছে, কিন্তু দিয়া আছে ইয়াতে ৰাছিয়াৰ মুদ্ৰাৰ কথা। অ'কে, মোক আপোনালোকে কমেণ্ট কৰি জনাব ৰাছিয়াৰ কেপিটেল কি বোলে। মই ইয়াতে কুৱেশ্যনটোত মই বনাই দিছোঁ যে ৰাছিয়াৰ মুদ্ৰাক কি নামেৰে জনা যায়? ৰুবুল নামেৰে জনা যায়। অ'কে, ৰাছিয়াৰ মুদ্ৰাক ৰুবুল নামেৰে জনা যায়। এতিয়া ৰাছিয়াৰ কেপিটেল কি হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য কেপিটেল অফ পোলেণ্ড? পোলেণ্ডৰ ৰাজধানী কি?
পোলেণ্ডৰ ৰাজধানী হৈছে ৱাৰ্ছাও অ'কে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কাৰেঞ্চি অফ গ্ৰীচ গ্ৰীচৰ মুদ্ৰাক কি নামেৰে জনা যায় কাৰেক্ট এনচাৰ হৈছে ইউৰো নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু এমং দ্য ফলোয়িং ইজ দ্য অথৰ অফ দ্য বুক আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নিম্নলিখিত কোনে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থৰ লেখক কোনে লিখিছিল এইখন কিতাপ আছামিজ ইটছ ফৰ্মেশ্যন কমেণ্ট কৰিবচোন কাৰেক্ট এনচাৰ হৈছে ডক্টৰ বাণীকান্ত কাকতীয়া অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু এমং দ্য ফলোয়িং ইজ দ্য অথৰ অফ দ্য নভেল অঘৰী আত্মাৰ কাহিনী নিম্নলিখিত কোন অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ লেখক অঘৰী আত্মাৰ কাহিনী কোনে লিখিছিল কাৰেক্ট এনচাৰ হৈছে সৈয়দ আব্দুল মালিক অপশ্যন ডি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট আছামিজ ডিক্সনাৰী ৱাজ কমপ্লিট বাই প্ৰথম অসমীয়া অভিধান কাৰ দ্বাৰা সংকলিত কৰা হৈছিল কাৰেক্ট এনচাৰটো হৈছে ডক্টৰ মাইলছ ব্ৰনছন নেক্সট কুৱেশ্যন হু ৱাজ দ্য অথৰ অফ আছামিজ চিলড্ৰেনছ ফ্ৰেণ্ড অসমীয়া ল'ৰা বন্ধুৰ লেখক কোন ল'ৰা বন্ধু কোনে লিখিছিল কাৰেক্ট এনচাৰ আনন্দৰাম ঢেকিয়াল ফুকন নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং ইজ দ্য অথৰ অফ নভেল অন্তৰীপ নিম্নলিখিত কোনখন উপন্যাস অন্তৰীপৰ লেখক কোনজন অন্তৰীপৰ উপন্যাসৰ লেখক ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়া মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু এমং দ্য ফলোয়িং ইজ দ্য অথৰ অফ অলকানন্দা নিম্নলিখিত কোনজন অলকানন্দাৰ লেখক অলকানন্দা কোনে লিখিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰেক্ট এনচাৰটো হৈছে নলিনীবালা দেৱী অ'কে নলিনীবালা দেৱী ললিনীবালা দেৱী হৈ আছে এনটো এলটো এন হ'ব লাগে অ'কে নলিনীবালা দেৱী মনত ৰাখিব এইটো এন হ'ব লাগে নলিনীবালা দেৱী অপশ্যন এ হৈছে ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱাজ দ্য অথৰ অফ এফ ইউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ এফ ইউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজৰ লেখক কোন আছিল কাৰেক্ট এনচাৰটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ফাৰ্ষ্ট প্ৰিণ্টেড আছামিজ বুক ধৰ্ম পুস্তক 1813 চনত এখন কিতাপ মুক্তি পাইছিল ৱাজ ৰিটেন বাই প্ৰথম মুদ্ৰিত অসমীয়া গ্ৰন্থ ধৰ্ম পুস্তক 1813 চনত প্ৰকাশ পোৱা কোনে লিখিছিল কাৰেক্ট এনচাৰটো হৈছে আত্মাৰাম শৰ্মা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱাজ দ্য এডিটৰ অফ আছামৰ পদ্য বুৰঞ্জী অৰ এ মেট্ৰিকেল ক্ৰনিকেল অফ আছাম অসমৰ পদ্য বুৰঞ্জী বা অসমৰ মেট্ৰিক ক্ৰনিকলৰ সম্পাদক কোন আছিল কাৰেক্ট এনচাৰটো হৈছে সূৰ্য কুমাৰ ভূঞা অপশ্যন এ হৈছে ৰাইট এনচাৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 80 দ্য কীৰ্তন ঘোষা ইজ এ কালেকশ্যন অফ পলিটিকেল ৱৰ্কছ প্ৰাইমেৰিলি কম্প'জ বাই কীৰ্তন ঘোষা হৈছে কাব্যিক ৰচনাসমূহৰ এক সংকলন মুখ্যতঃ ইয়াক কোনে ৰচনা কৰিছিল আপোনালোকে নামঘোষা আৰু কীৰ্তন ঘোষা জানে নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল আৰু কীৰ্তন ঘোষা য়েছ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল অপশ্যন এ হৈছে ৰাইট এনচাৰ গুৰুজনাই ৰচনা কৰিছিল অ'কে নেক্সট কুৱেশ্যন নম্বৰ 81 হু ৱাজ দ্য অথৰ অফ নভেল গংগা চিলনীৰ পাখি অ'কে গংগা চিলনীৰ পাখি উপন্যাসখনৰ লিখক কোন কোনে লিখিছিল গংগা চিলনীৰ পাখি উপন্যাস কাৰেক্ট এনচাৰ হৈছে লক্ষ্মী নন্দন বৰা নেক্সট কুৱেশ্যন হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক দ্য কম্প্ৰেহেনচিভ হিষ্টৰী অফ আছাম দ্য কম্প্ৰেহেনচিভ হিষ্টৰী অফ আছাম নামৰ কিতাপখনৰ লেখক কোন কাৰেক্ট এনচাৰ হৈছে HK বৰপূজাৰী অপশ্যন এ হৈছে ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱানছ ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল কোনখন প্ৰথম অসমীয়া উপন্যাস মনত ৰাখিব যিকেইটা কুৱেশ্যন আজি ডিছকাছ কৰিছোঁ বহুত ইম্পৰ্টেণ্ট মাৰাথন ক্লাছ হয় গতিকে আপোনালোকে ক্লাছটো কৰি কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আৰু কুৱেশ্যনকেইটা কিমান ইম্পৰ্টেণ্ট আপোনালোকে জানে গতিকে
কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আৰু শুধৰাই ল'ব পাৰিলে কুৱেশ্যন কেইটা লৈছোঁ ইম্পৰ্টেণ্ট কাৰণে চ' কোনখন প্ৰথম অসমীয়া উপন্যাস ভানুমতি হৈছে প্ৰথম অসমীয়া উপন্যাস অ'কে নেক্সট কুৱেশ্যনটো লাইছোঁ কাঠনিবাৰীৰ ঘাট ইজ এ কালেকশ্যন অফ ষ্টৰিজ ৱাজ ৰিটেন বাই কাঠনিবাৰীৰ ঘাট কাহিনীৰ এটা সংকলন কোনে লিখিছিল কাঠনিবাৰীৰ ঘাট কাৰেক্ট এনচাৰটো হৈছে মহিম বৰা অপশ্যন বি ইজ ৰাইট এনচাৰ অ'কে নেক্সট কুৱেশ্যন মঞ্চলেখা ৱাজ ৰিটেন বাই মঞ্চলেখা কাৰ দ্বাৰা লিখা হৈছিল কাৰেক্ট এনচাৰ হৈছে অতুল চন্দ্ৰ হাজৰিকা অপশ্যন বি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যন হু ৰোড দ্য নভেল মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাসকেইখন কোনে লিখিছিল একজেক্টলি গমেই পাব লাগে যে মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস লিখিছিল মামণি ৰয়ছম গোস্বামী অপশ্যন ডি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যন আদালেখা দস্তাবেজ ইজ ৰিটেন বাই আদালেখা দস্তাবেজ কাৰ দ্বাৰা লিখা হৈছিল সকলোৱে জানো নকলেও হ'ব তথাপিতো শুদ্ধটো কমেণ্ট কৰিব য়েছ মামণি ৰয়ছম গোস্বামী অপশ্যন এ ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 88 হু ইজ ৰাইটাৰ অফ সুগন্ধি পখিলা সুগন্ধি পখিলাৰ কবি বুলি কাক জনা যায় সুগন্ধি পখিলাৰ কবি বুলি হীৰেণ ভট্টাচাৰ্যক জনা যায় অপশ্যন এ ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যন দ্য বুক মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা ইজ ৰিটেন বাই মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা কাৰ দ্বাৰা লিখা হৈছিল কাৰেক্ট এনচাৰটো হৈছে অৰূপ পাটিংগা কলিতা তেখেতৰ দ্বাৰা মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা নামৰ গ্ৰন্থখন লিখা হৈছিল নেক্সট কুৱেশ্যন দ্য বুক হালধীয়া চৰাই বাওদান খাই ইজ ৰিটেন বাই হালধীয়া চৰাই বাওদান খাই কাৰ দ্বাৰা লিখা হৈছে য়েছ কাৰেক্ট এনচাৰটো হৈছে হুমায়ুন বৰগোহাঁই অপশ্যন এ ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অথৰ উইনিং দ্য আছাম সাহিত্য একাডেমি এৱাৰ্ড ৰড দ্য বুক ডক্টৰ প্ৰণৱজ্যোতি ডেকা শ্ৰেষ্ঠ গল্প শ্বৰ্ট ষ্টৰী ইন 2023 কোনজন লেখকে অসম সাহিত্য সভাৰ একাডেমি বঁটা লাভ কৰিছে ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প চুটিগল্প 2023 চনত কোনে লাভ কৰিছে কাৰেক্ট এনচাৰ হৈছে প্ৰণৱজ্যোতি ডেকা অপশ্যন এ ইজ ৰাইট এনচাৰ অ'কে নেক্সট কুৱেশ্যন হু হনৰ্ড উইথ দ্য আছাম সাহিত্য একাডেমি এৱাৰ্ড অথৰ দ্য বুক ফুল সত্য শ্বৰ্ট ষ্টৰী ইন 2022 অসম সাহিত্য একাডেমীৰ বঁটাৰে সন্মানিত হৈ 2022 চনত ফুল সত্য গ্ৰন্থখন কোনে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হৈছে মনোজ কুমাৰ গোস্বামী অপশ্যন বি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য নভেল ইয়াত এখন অৰণ্য আছিল ইন 2021 ৱাজ ৰিটেন বাই হুইচ অথৰ এ ৰিচিপ্ট অফ দ্য আছাম সাহিত্য একাডেমি এৱাৰ্ড অ'কে 2021 চনত ইয়াত এখন অৰণ্য আছিল উপন্যাসখন কোনে ৰচনা কৰিছিল আমাক প্ৰশ্নটো সুধিছে আৰু যিয়ে ৰচনা কৰিছিল তেখেতে অসম সাহিত্য একাডেমি বঁটাৰ প্ৰাপক গতিকে কোনে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হৈছে অনুৰাধা শৰ্মা পূজাৰী তেখেতে ৰচনা কৰিছিল মনত ৰাখিব নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য বুক বেংষ্টা ফ্ৰম 2023 হু ৰিচিভ দ্য আছাম সাহিত্য একাডেমি এৱাৰ্ড 2020 চনৰ পৰা অসম সাহিত্য একাডেমি বঁটা লাভ কৰা বেংষ্টা গ্ৰন্থখনৰ লেখক কোন বেংষ্টা কোনে লিখিছিল কাৰেক্ট এনচাৰটো হৈছে অপূৰ্ব কুমাৰ শইকীয়া অপশ্যন ডি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য নভেল চাণক্য ইন 2019 ৱাজ ৰিটেন বাই হুইচ অথৰ অনাৰ্ড উইথ দ্য আছাম সাহিত্য একাডেমি এৱাৰ্ড 2019 চনত অসম সাহিত্য একাডেমি বঁটাৰ সন্মানিত কোনজন লেখকে লিখিছিল চাণক্য উপন্যাসখন কাৰেক্ট এনচাৰ হৈছে জয়শ্ৰী গোস্বামী মহন্ত অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু অথৰ দ্য প'য়েট্ৰি বুক কাইলৈৰ দিনটো আমাৰ হ'ব ইন 2018 উইনিং দ্য আছাম সাহিত্য একাডেমি এৱাৰ্ড অসম সাহিত্য একাডেমি বঁটা লাভ কৰি 2018 চনত কাইলৈৰ দিনটো আমাৰ হ'ব কবিতা গ্ৰন্থ কোনে ৰচনা কৰিছিল কাৰেক্ট এনচাৰ হৈছে সনাতন তান্তি অ'কে নেক্সট কুৱেশ্যন দ্য নভেল
Marihola in 2017 was written by which author a receipt of the Assam Sahitya Academy Award? 2017 চনত মৰিহোলা উপন্যাসখন কোনে লেখকে লিখিছিল অসম সাহিত্য একাডেমি বঁটা লাভ কৰা? Correct answer হৈছে জয়ন্ত মাধৱ বৰা অপশন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন লৈ আহিছো হু ইজ দ্য অথৰ অফ দ্য পোয়েট্ৰি বুক মেঘমালাৰ ভ্ৰমণ from 2016 honored with the Assam Sahitya Academy Award 2016 চনৰ পৰা অসম সাহিত্য একাডেমি বঁটাৰে সন্মানিত কবিতা পুথি মেঘমালাৰ ভ্ৰমণৰ লেখক কোন? Correct answer হৈছে জ্ঞান পূজাৰী okay option B C is right answer next question the book আকাশৰ চাবি আৰু অৰণ্য গল্প in 2015 was written by which author a receipt of the Assam Sahitya Academy Award অসম সাহিত্য একাডেমি বঁটা লাভ কৰা কোন লেখকে লিখিছিল 2015 চনৰ আকাশৰ ছবি অৰণ্য গল্প Correct answer কুলা শইকীয়া okay কুলা শইকীয়া next question আৰু এটো হৈছে আজি ভিডিওতে শেষৰটো question 2014 চনত অসম সাহিত্য একাডেমি বঁটা সন্মানিত মৰিয়াম অষ্টিন অথবা হীৰা বৰুৱা চুটি গল্প গ্ৰন্থকেইখন কোনে ৰচনা কৰিছিল হু অথৰ দ্য বুক মৰিয়াম অষ্টিন অথবা হীৰা বৰুৱা short stories in 2014 honored with the Assam Sahitya Academy Award কোনে লাভ কৰিছিল Correct answer is অৰূপ পাটেঙ্গিয়া কলিতা অপশন সি ইজ ৰাইট আনসাৰ তো আমি আজি ভিডিওটোত কেইটা কোৱেশ্চন ডিসকাস কৰিলো 100টা কোৱেশ্চন ডিসকাস কৰিলো এখৰ ভিতৰত আপোনালোকে কি নম্বৰ পালে মোক কমেন্ট কৰি জনাব আৰু পিডিএফ লাগিলে আপোনালোকে আমাৰ নম্বৰত কন্টাক্ট কৰিব পাৰে আমাৰ WhatsApp নম্বৰটো আপোনালোক দিয়ে দিছো আপোনালোকে যদি পিডিএফ লাগে আমাক কন্টাক্ট কৰিব প্ৰতিটো পিডিএফ আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট গেট 3 গেট 4 কাৰণে আপোনালোকে যদি মক টেষ্ট বিচাৰে মক টেষ্ট কেইটাও আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট সকলোবোৰ পিডিএফ লাভ কৰিব মাত্ৰ 49 रुपीसত ওকে অফাৰ চলি আছে 7 দিনৰ বাবে নহলে আপোনালোকে পিছত যদি পিডিএফ বিচাৰে তেনেহলে নাপাব আপোনালোকে 99 পে কৰিব লাগিব গতিকে 7 দিনৰ কাৰণে অফাৰ চলি আছে যেটো আপোনালোকৰ পৰীক্ষাৰ বাবে 7 দিন আছে গতিকে 7 ডে সেল স্পেশাল অফাৰ মাত্ৰ 49 আপোনালোকে যদি পিডিএফ লাগে তেনে আমাৰ এইটো নম্বৰত কন্টাক্ট কৰিব স্ক্ৰিনশ্বট মাৰি লওক ওকে সো আজিলৈ মানে অন্য এটা ভিডিঅ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম